চাওঁতে চাওঁতে আৰু এটা বছৰে মেলা নিমাগিলে। অলেখ ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ইংৰাজী কেলেণ্ডাৰৰ এটা বছৰ কালৰ বুকুত লীন হৈ যাব। অৱশ্যে থাকি যাব ইতিহাস, সোঁৱৰণিত সোমাই থাকিব বিগত বছৰটো। 2013 নামৰ বছৰটোত ঘটি যোৱা ঘটনা পৰিঘটনাই 2014ত নিশ্চয়কৈ প্ৰভাৱ পেলাব। বহুজনে 2013ত পালে বহু সুখৰ খবৰ, বহুজনে পালে দুখৰ বেদনাৰ খবৰ। কিন্তু কাৰো বাবে ৰৈ নাথাকিল 2013। কালৰ বুকুত হেৰাই যোৱা প্ৰতিটো পল অনুপলে বহুজনক 2014ত নিশ্চয়কৈ প্ৰেৰণা দিব। বিশ্বৰ লগতে অসম মুলুকতো ইংৰাজী নৱবৰ্ষক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। বিশেষকৈ গুৱাহাটী মহানগৰীত নৱবৰ্ষক আদৰিবলৈ সকলো ব্যাকুল হৈ পৰা দেখা গৈছে। নৱবৰ্ষৰ নামতেই বজাৰত মাছ মাংসৰ লগতে শাক পাচলিৰো ব্যাপক মূল্যবৃদ্ধি ঘটিছে। কিন্তু এতিয়া মূল্যবৃদ্ধিক লৈ মূৰ ঘমোৱাৰ দৰকাৰ নাই, লাগে সকলোকে অলপ ফূৰ্তি। এই ফূৰ্তিৰ নামত এটা ৰাতিৰ ভিতৰতে উৰি যাব কোটি কোটি টকা। কিন্তু নৱবৰ্ষক আদৰিবই লাগিব, বিগত বছৰটোৰ পোৱা নোপোৱাৰ হিচাপ কৰিবই লাগিব। সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক বা ব্যক্তিগত জীৱনত বিগত বছৰটোৱে কি দিলে কি নিলে তাৰ হিচাপ নিশ্চয়কৈ হ'ব। চেণ্টিনেল নিউজৰ জৰিয়তে বহু লোকে ৰাইজক নৱবৰ্ষৰ ওলগ জনাইছে, তাৰে কেইটামান চাওঁ আহক। অসম গণ পৰিষদ দলৰ তৰফৰ পৰা ইংৰাজী নতুন বছৰৰ শুভেচ্ছা আমি অসমৰ সমূহ জনসাধাৰণলৈ আগবঢ়াইছোঁ আৰু আমি আশা কৰিছোঁ যে আহিবলগীয়া বছৰটো 2014 অসমৰ ৰাইজৰ কাৰণে সুখৰ হওক, শান্তিৰ হওক আৰু সমৃদ্ধিশালী হওক আৰু সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত ভাতৃত্ববোধ অধিক সুদৃঢ় হৈ উঠক। আৰু অসমত যিটো সাংবাদিকসকলৰ অৱস্থা বেয়া, দৰমহা কম, ছিকিউৰিটি নাই, দিন বেয়া, আমি আচলতে চেলিব্ৰেশ্যন কৰাটো উচিত নহয়। গতিকে মই চেলিব্ৰেশ্যন নকৰোঁ। মোৰ কাৰণে 31ৰ নিশাটো জেনেৰেল অন্য নিশাৰ দৰে মই পৰিয়ালৰ লগত থাকিম, মোৰ লেখা মেলা যি কাম থাকে নিউজ চাম, বাতৰি কাকতৰ খবৰ ৰাখিম। আৰু সমাগত বছৰটোত মই ভাবোঁ মোৰ দুখনমান কিতাপৰ কাম চলি আছে, ইংৰাজী ভাষাৰ ৰিপৰ্টিঙৰ কালেকশ্যন, এছিয়া বা চাউথ ইষ্ট এছিয়াৰ বিভিন্ন বিষয়লৈ, আৰু কিছু পৰিমাণে সাংবাদিকসকলৰ সাংগঠনিক কাম কৰিম, অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম, ফেলোশ্বিপ প্ৰগ্ৰেম বা ৱৰ্কশ্বপ, এইখিনি মোৰ প্লেন আছে। প্ৰতিজন নাগৰিকে দায়িত্বপূৰ্ণ নাগৰিকৰ দায়িত্ব পালন কৰক, ল'ৰা ছোৱালীবিলাকে স্থান নকৰক, ছোৱালীবিলাকে ভালকৈ থাকক আৰু পঢ়া শুনা কৰক। আৰু যিসকল পিতৃ, সেই পিতৃসকলে গৌৰৱেৰে পুত্ৰক কওক যে মই আচলতে দুৰ্নীতি নকৰাকৈ মই সংসাৰখন চলাইছোঁ। আৰু প্ৰত্যেকগৰাকী পত্নীয়ে স্বামীক কওক যে আপুনি দুৰ্নীতি নকৰিব, লাগে মই অলপ কম পইচাতে চলিব পাৰিম, লাগে আমি সপ্তাহত এদিন মাংস খাম। এইখিনি যদি কৰিব পৰা যায় আমাৰ সমাজখন বহু পৰিমাণে ভাল হ'ব বুলি মই আশা কৰোঁ। নমস্কাৰ, মই অসম প্ৰদেশ তৃণমূল কংগ্ৰেছ কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক তথা মুখপাত্ৰ হিচাপে পোনপ্ৰথমেই আগন্তুক নৱবৰ্ষৰ আজি প্ৰথম দিনটোত মই ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ এই নৱবৰ্ষৰ জৰিয়তে মহামানৱ মহাত্মা গান্ধীৰ যি সপোনৰ ভাৰতৰ তৈয়াৰ কথা এটা চিন্তা কৰিছিল, নেতাজী সুভাষ চন্দ্ৰ বসুৱে হওক বা অসমৰ গোপীনাথ বৰদলৈ হওক, তহিবুল্লাহ ডাঙৰীয়া হওক, তেখেতসকলৰ সেই সপোন, স্বাধীনতা সেনানীসকলৰ সপোন যাতে দিঠকত পৰিণত হয়, সেইবাবে ইতিমধ্যে আমি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী মমতা বেনাৰ্জীৰ ৰূপত আজি আমি প্ৰতীকৰূপে তেখেতক পাইছোঁ। আৰু আশা ৰাখিছোঁ এই নৱবৰ্ষৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজ তথা দেশবাসীলৈকে এটা নতুন বতৰা হওক আৰু শান্তিময় পৰিৱেশ এটা সৃষ্টি হওক, এইটোৱে মই শুভকামনা হিচাপে ৰাইজলৈ আগবঢ়াইছোঁ। 31 ডিচেম্বৰ পৰিয়ালৰ লগতে পালন কৰিম। এতিয়া আকৌ অফিচ যাব আছে, ব্যস্ততাৰ মাজেৰে দিনটো গ'ল। আকৌ আজি অলপ সোনকাল ওলাম বুলি ভাবিছোঁ আৰু ঘৰৰ পৰিয়ালৰ সৈতে আজিৰ নিশাৰ আহাৰ গ্ৰহণ কৰিম আৰু অলপ ফূৰ্তি কৰিম। আৰু অহা বছৰলৈ যিহেতু সাংবাদিকতাক বৃত্তি হিচাপে লৈছোঁ, গতিকে খুব কম সময় পোৱা যায়, ব্যস্ততাৰ মাজেৰে অলপ ভাল কাম কৰিম বুলি ভাবিছোঁ। আৰু আমাৰ সাংবাদিকসকলৰ যথেষ্ট সুৰক্ষাৰ অভাৱ, আৰু সেয়ে বাতৰি পৰিৱেশন কৰিব যোৱাতে যদি মানে য'ত মানে নিউজ পৰিৱেশন কৰিব যোৱা যায় তাত মানে অকণমান যাতে মানুহখিনি অলপ মানে সুদৃষ্টিৰে আমাক চায়, সেইটোৱে মানে। ইয়াৰ জৰিয়তে আগন্তুক নৱবৰ্ষৰ সমগ্ৰ অসমবাসীকে শুভেচ্ছা জনাইছোঁ। আমি সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। যোৱা বছৰটোত ৰাজ্যখনত এক অশান্তিময় পৰিৱেশ বিৰাজ কৰিছিল। আকাশলংঘী মূল্যবৃদ্ধিয়ে জনজীৱন বিপৰ্যস্ত কৰিছিল। বাংলাদেশক মাটি হস্তান্তৰ কৰিবৰ কাৰণে সংসদৰ মজিয়াত বিল উত্থাপন কৰিছিল। আৰু এনে কেতবোৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল যিবিলাক ৰাজ্যখনৰ
জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী। আমি আশা কৰিম যে নতুন বছৰটোত বিভিন্ন জনগোষ্ঠীৰ মাজত, বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয় সুদৃঢ় হ'ব আৰু নতুন বছৰটো সকলোৰে বাবে সুখ আৰু আনন্দৰ হওক, আমি তাৰে কামনা কৰিছোঁ। প্ৰথমতে মই হেৰি কৰিছোঁ, নৱবৰ্ষৰ শুভেচ্ছা গোটেই অসমবাসীকে দিছোঁ আৰু যাতে এই নৱবৰ্ষই আমাৰ অসমখনত চলি থকা হিংসা, হত্যা, সন্ত্ৰাস এইবিলাক মানে বন্ধ হয় আৰু আমাৰ মানে অসমলৈ শান্তি ঘূৰি আহে, সেইটোৱে মই কামনা কৰিছোঁ। আৰু নৱবৰ্ষ বুলি ক'লেতো আমাৰ মানে বহুত হেৰি আছে আৰু আশা আছে, তাৰে ভিতৰত বহুত পৰিকল্পনা আছে। যোৱা বছৰতো কিছু হ'ল, এতিয়া নতুন বছৰত আকৌ নতুনকৈ কামনা কৰিম যাতে আমাৰ দিনবিলাক ভাল হয়, বিচৰা বস্তুবিলাক পাওঁ। চেণ্টিনেল নিউজেও আশা কৰে 2014 হওক সকলোৰে বাবে হাঁহি আনন্দৰ এটা বছৰ, সকলো অশান্তি দূৰ হওক। নৱবৰ্ষৰ শুভেচ্ছাৰে ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে মোহন পেগু আৰু অমৰদীপ গগৈ।